তবে মোৰ লগত কামাখ্যালৈ গৈছো না ৰাতি নাৰাখিবা ব্লেংক চেক কৰি তেওঁৰ মৃত্যুৰ পিছত অতি শিল্পী সহ আত্মত্বং স্থাপয়িতঃ। নমস্কাৰ, মই ধ্ৰুৱ শৰ্মা। মেইনলি আজি মই যিটো টপিকত কথা পাতিব ওলাইছোঁ সেই টপিকটো একচুৱেলি কথা পতাৰ টপিক নহয়, বাট হ'লেও বহুত মানুহে ভাবি আছে, চ' মই বস্তুটো ক'বই লাগিব। মেইনলি আমাৰ সকলোৰে হিয়াৰ আমঠুৰ জুবিন গাৰ্গক অসমৰ লগতে বিভিন্ন দেশ বিদেশত শ্ৰদ্ধাঞ্জলি জনাইছিলে। কিন্তু বহুত মানুহে ভাবিছে যে কামাখ্যাত শ্ৰদ্ধাঞ্জলি জনোৱা নাছিলে নেকি, কাৰণ তেওঁ 7-8 বছৰ আগতে তেওঁ কামাখ্যাৰ বামুণ আৰু বলিৰ কথা কিছু কৈছিলে। সেইটো বাৰু বেলেগ কথা, এইটো আমি আজি এইটো কথা নাপাতো। বাট মেইনলি ক'ব খুজিছোঁ যে কামাখ্যাৰ মানুহে তেওঁক কিবা বেয়া পাইছে নেকি, বা মানে তেওঁক শ্ৰদ্ধাঞ্জলি নজনালে নেকি, আৰু তেওঁৰ কামাখ্যাৰ লগত ৰিলেশ্যনটো কেনেকুৱা আছিলে যেতিয়াৰ পৰা তেওঁ মানে বলি বা এই বামুণলৈ কথাটো কৈছিলে। তাৰে পিছত তেওঁ কামাখ্যাত অহা যোৱা কৰিছিলে নে অহা যোৱা কৰা নাছিলে। চ' মেইনলি এইবোৰ টপিকতে আজি কথাটো পাতিম আমি। জুবিন গাৰ্গৰ কামাখ্যাৰ লগত সম্পৰ্কটো খুব ঘনিষ্ঠ আছিলে আগৰে পৰা। তবে মোৰ লগত কামাখ্যালৈ গৈছো না ৰাতি ৰাতি যোৱা নাই, সেই কটিলিংগত এইটো এটা এক্সপিৰিয়েঞ্চ, আমি যাব লাগে। জুবিন গাৰ্গৰ প্ৰিয় স্থান কামাখ্যাৰ কপিলিংগ মন্দিৰ। পূৰ্বৰ জন্মদিনতেই এই মন্দিৰতেই তেওঁক দুভাগ নিশা লগ পোৱা গৈছিল। তেওঁৰ মৃত্যুৰ পিছত কাৰোবাৰ স্বাৰ্থৰ বাবেই হওক অথবা আৱেগিক আতিশয্যৰ বাবেই হওক তেওঁ হৈ পৰিল সংগীত সূৰ্য, গানৰ ভগৱান, অমৃত গ্ৰন্থ, প্ৰাণৰ গানৰ জনৰ অমৰ শিল্পী। মই যদি ক'বলৈ যাওঁ, এই ইনচিডেণ্টটোৰ আগতো তেওঁ আহিছিলে আৰু ইনচিডেণ্টটোৰ পিছতো তেওঁ খুবেই আহিছিলে কামাখ্যাত। তেওঁ দিন ৰাতি সকলো সময়তে কামাখ্যাত আহিছিলে যেতিয়া তেওঁৰ মন যায়। বিশেষকৈ মই যদি এটা কথা ক'বলৈ যাওঁ, তেওঁ কামাখ্যা মন্দিৰৰ কটিলিংগ মন্দিৰ, যি এটা শিৱৰ মন্দিৰ, সেইটোত তেওঁ প্ৰায়ে ৰাতি আহিছিলে আৰু আহি কেনে সদায় মানে তেওঁ খুবেই এটা ভাল আনন্দ পাইছিলে, কাৰণ তেওঁ বিশেষকৈ তেওঁ ৰাতি ঘূৰি ভাল পাইছিলে। চ' আমি কোনো ক'ব নোৱাৰোঁ যে তেওঁ কামাখ্যাত কেতিয়াবা বেয়া পাইছিলে বা বেয়া ভাবিছিলে, আৰু কামাখ্যাৰ মানুহেও তেওঁক কেতিয়াও বেয়া পাব নোৱাৰে, কাৰণ তেওঁ কামাখ্যাৰ মানুহ বুলি নহয়, অসমৰ কোনো এজন মানুহে কেতিয়াও তেওঁক বেয়া পাব নোৱাৰে, কাৰণ তেওঁ যিখিনি অসমৰ বাবে কৰিছে সহজতে নোৱাৰে কৰিব। চ' সেইটো এটা বেলেগ টপিক হৈ যাব। তেওঁ নিজৰ ডক্টৰ বেজবৰুৱা যেতিয়া চিনেমাখন ৰিলিজ হৈছিলে তেতিয়াও তেওঁ কামাখ্যাত আহিছিলে। চ' মই দেখাই দিম আপোনালোকক ক্লিপছবোৰ। আৰু মেইনলি মই যদি এটা একদম ইম্পৰ্টেণ্ট কথা কওঁ, তেওঁৰ জীৱনৰ শেষ চিনেমা যোনখন ৰৈ ৰৈ বিনালে, আমি সকলোৱে জানো, সেই চিনেমাখন ৰিলিজ হোৱাৰ আগতেও তেওঁ কামাখ্যা মন্দিৰত আহিছিলে, দৰ্শন কৰিছিলে, দিনতে আহিছিলে তেওঁ। এইটো বহুত মানুহে জানে আৰু এইটো একদম, কাৰণ তেওঁক কোনো বেয়া পাব নোৱাৰে, বিকজ তেওঁ অসমৰ বাবে এজন শিল্পীয়ে নহয়, তেওঁ বহুত কৰিছে। এইটো আমি ভাষাৰে কেতিয়াও কথা পাতি কেনে ক'ব নোৱাৰোঁ এই বিষয়টোৰ ওপৰত, কাৰণ তেওঁ যিখিনি কৰিছে এইটো মানে শেষ নাই, তাৰে কৃতজ্ঞতাৰ শেষ নাই। চ' সেইটোৱে মই কথাটো এইটো, কামাখ্যাৰ মানুহে বহুতে তেওঁৰ নামত কবিতা ৰচিছে। তেনে এটি সৃষ্টিশীল কবিতা জুবিন গাৰ্গক শুৱনি। শিল্পী বুলি নকবা বন্ধু, শিল্পী বুলি নকবা বন্ধু, বিশ্ব ব্ৰহ্মাণ্ডৰ অতি ক্ষুদ্ৰ বিন্দু, যদিও অহৰহ বিচাৰিছিলোঁ জ্ঞান সিন্ধু, শিল্পী বুলি নকবা বন্ধু। মোৰ কথা কাম ধৰণ কৰণে ভাল লগা, ভাল পোৱা, ভাল হোৱা, ভাল কৰাৰ দিছেনে মন্ত্ৰণা? কৰিব দিছে নেকি ওৱান এক অফ ৰেণ্ডম কাইণ্ডনেছ, শিল্পী বুলি নকবা বন্ধু। মোৰ ভালৰ বাবে কেৱল
কেৱল মোৰ ভালৰ বাবে তেজপিয়াৰ দৰে বৰণ সলাব নাজানো। ব্যৱসায়ীৰ পণ্য ভোটৰ অংকও হ'ব নোৱাৰো। প্ৰচণ্ড ক্ষোভত কৈছিলো এদিন, চৰকাৰে দিয়া অৰ্থৰ পেকেজ মই দিম মোৰ ঘৰৰ পৰা। শিল্পী বুলি নকবা বন্ধু। তোমাৰ ভালৰ বাবে, কেৱল তোমাৰ ভালৰ বাবেই তুমি বুজা ধৰণে মোৰ ব্যক্তিত্ব আদৰ্শ দৰ্শনৰ প্ৰতিমূৰ্তি সাজি ভাস্কৰ নহবা তুমি। অগস্তি যাত্ৰাৰ পিছত মোৰ কেৱল তোমাৰ বাবেই নাৰাখিবা ব্লেংক চেক কৰি মোক শিল্পী বুলি নকবা বন্ধু। শুনা, সেয়াই শিল্পী, নিজত্ব ৰাখি সমাজত বঢ়াই প্ৰগতিৰ গতিজি। ভৱতি শিল্পী সহ আত্মত্বং স্থাপয়িত্তঃ সমাজে বৰ্ধায়তি প্ৰগত্যঃ গতিঃ। বুজিলানে? বুজিছা যদি কৰা বিশ্লেষণ মোক তোমাৰ বিচাৰত। যদিহে মই শিল্পীৰ আগত নলগবা কেতিয়াও প্ৰাণৰ জনতাৰ ৰূপান্তৰৰ জনপ্ৰিয় শব্দ লগাব পৰা সংস্কৃতি সমাজ জাতিৰ নাম। তেতিয়া তোমাক মই নকম দুনাই শিল্পী বুলি নকবা বন্ধু। নাম গাইছে আৰু স্বৰচিত নামৰ কিয়দাংশ। আজি নামৰ স্থলীতে পাৰিজাত ফলিছে ঐ, ভকতে গাঁঠিছে মালা। হে ৰাম নামৰে ধৰ্মৰে নৌকা সাজি লৈ যাওঁ বৈকুণ্ঠলৈ বলা। হে ৰাম শংকৰে দি গ'ল কলি থৰে নাম, জুবিনে দি গ'ল গান। মাহে সোণৰ অসমেৰি মায়া মোহ চিঙি পালে গৈ বৈকুণ্ঠ স্থান। অ জুবিন ভাই পালে গৈ বৈকুণ্ঠ স্থান। হে ৰাম 40টা ভাষাৰে গান গাই ফুৰিলা। সাঁতুৰিব গৈছিলা অ হে জুবিন ভাই ছিংগাপুৰ সাগৰত। অসমত সাগৰ নাই, ভাৰতত সাগৰ নাই, গৈছিলা ছিংগাপুৰত। জুবিন সাঁতুৰি নাহিলি ঘৰত। হে ৰাম প্ৰীতি কৈ এৰিলি পত্নী কৈ এৰিলি অসমৰ ৰাইজক। তোমাৰ গীতে গানৰ সুৰেৰে বৈ আছে ৰাইজৰ মুখত। জুবিন সাঁতুৰি নাহিলি ঘৰত। বিশ্বৰ প্ৰতিগৰাকী অসমীয়াৰ দৰে প্ৰত্যেকগৰাকী কামাখ্যায়ানেও বিচাৰে জুবিনৰ অৱদান চিৰস্মৰণীয় হৈ ৰওক প্ৰতিপল প্ৰতিদিন। শ্ৰদ্ধাঞ্জলিও তেওঁক জনাইছে। মই যিদৰে ক'লো, শ্ৰদ্ধাঞ্জলি কামাখ্যাত আন ঠাইৰ দৰে কামাখ্যাতো তেওঁলোকে শ্ৰদ্ধাঞ্জলি বহুতে জনাইছে, বহুতে মায়াবিনী গীত পৰিৱেশন কৰিছে। বাকী অসমবাসীৰ দৰে কামাখ্যাৰ লোকেও তেওঁক মনৰ পৰা ভাল পায় আৰু সদায় ভাল পাই আছিলে আৰু সদায় ভাল পাই থাকিব। কাৰণ সেইবাবে তেওঁক
সদায় তেওঁলোকেও মানি আহিছিলে আৰু তেওঁ খুব কামাখ্যাক ভাল পাইছিলে তেওঁ জ্যোতিৰ্লিংগ মন্দিৰত খুব কৈছিলেও সেই কথাটো যিজন মানুহে 40টা ভাষাত অলমষ্ট 40,000 গান গালে এইজন মানুহক কোনে বেয়া পাব পাৰে মই জানামতে কোনো বেয়া পাব নোৱাৰে কেতিয়াবা হৈছে নোহোৱা নহয় মই কাৰণ বহুত মানুহ হেৰুৱাইছোঁ মোৰ লাইফত আৰু একদম কম সময়ত হেৰুৱাইছোঁ কম সময়ৰ ভিতৰত চ' মই সেইটো টেকল কৰি ওলাই আহিছোঁ কিন্তু আৰু যিমান পাৰোঁ মোৰ ক্ৰিয়েটিভ যিটো চেন্স সেই পেইনবিলাক হওক বা সেই ডিষ্ট্ৰেছটো হওক সেইটো সেই মিউজিকৰ থ্ৰুৱেদি হওক গানৰ থ্ৰুৱেদি হওক লিৰিক্সৰ থ্ৰুৱেদি হওক তেনেকৈ মই ৰিভিল কৰিবলৈ চেষ্টা কৰিছোঁ চ' সেইটোৱে মোক বচাইছে চাগে ইমান সহজ নহয় 33 ইয়াৰ্ছৰ কেৰিয়াৰত অলমষ্ট 40,000 38,000 চ' এইখিনি ইমান সহজ নহয় কোৱাটো কোনো কাৰো বাবে পচিবল নহয় আৰু জুবিন গাৰ্গৰ দৰে বিশাল হৃদয়ৰ মানুহ অসমত নাই বুলি ক'লে ভুল নহ'ব তেওঁৰ দৰে মানুহ পোৱাটো বহুত কম চান্স আমাৰ সেইটোৱে চ' তেওঁ আমাৰ সকলোৰে মৰমৰ আছিলে সদায় আৰু সদায় থাকিব জুবিন দা সদায় অমৰ হৈ থাকক সেইটোৱে কামনা কৰিছোঁ জয় আই অসম চ' আজিলৈ বিদায় মাগিছোঁ শেষ বুলিলেইতো শেষ নহয় আকৌ আৰম্ভ